আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্ন উত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল কৃষি কাৰ্যৰ লগত জড়িত MSPৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ MSPৰ ফুল ফৰ্ম হ'ল মিনিমাম ছাপোৰ্ট প্ৰাইচ। ইজৰাইলত বৰ্তমান ভাৰতৰ ৰাজদূত হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰি আছে? উত্তৰ জিতেন্দ্ৰ পাল সিং। ইজৰাইলৰ ৰাজধানী হৈছে জেৰুচালেম। 2025 বৰ্ষৰ IPL ক্ৰিকেট খেলৰ বিজেতা কোন? উত্তৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, চমুকৈ RCB বুলি কোৱা হয়। RCB ক্ৰিকেট দলটোৰ কেপ্টেইন আছিল ৰজত পাটিদাৰ। ইলন মাস্কে নতুনকৈ গঠন কৰা ৰাজনৈতিক দলৰ নাম কি? উত্তৰ আমেৰিকা পাৰ্টি। ইলন মাস্ক টেছলা, স্পেচএক্স আৰু টুইটাৰৰ মালিক। 0 ডিগ্ৰী চেলচিয়াছ সমান কিমান ডিগ্ৰী ফাৰেনহাইট? উত্তৰ 32 ডিগ্ৰী ফাৰেনহাইট। ভাৰতৰ আটাইতকৈ ওখ ৰেল ব্ৰিজ কোনখন নদীৰ ওপৰত আছে? উত্তৰ চেনাব নদী। এই চেনাব ৰেল ব্ৰিজ ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু কাশ্মীৰত অৱস্থিত। এই ব্ৰিজৰ উচ্চতা হৈছে নদী পৃষ্ঠৰ পৰা 1178 মিটাৰ। মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ অৰ্থাৎ বৰ্তমান খাদ্য সংসাধন উদ্যোগ মন্ত্ৰণালয়ৰ মন্ত্ৰী কোন? উত্তৰ চিৰাগ পাছৱান। নেটফ্লিক্সৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ নেটফ্লিক্সৰ প্ৰতিষ্ঠাপক হৈছে ৰিড হাষ্টিংছ আৰু মাৰ্ক ৰেণ্ডলফ। শ্ৰীনিবাস ৰামানুজনৰ আটাইতকৈ প্ৰিয় বিষয় কি আছিল? উত্তৰ গণিত। দক্ষিণ ভাৰতত অৱস্থিত কাবেৰী নদীৰ উৎসস্থলৰ নাম কি? উত্তৰ কৰ্ণাটকৰ ব্ৰহ্মগিৰি পাহাৰ। পপীয়া তৰাৰ সাধু এই গ্ৰন্থখনিৰ লেখক কোন? উত্তৰ ৰীতা চৌধুৰী। পেংগং চহৰত কোন ঠাইত আছে? উত্তৰ ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখত আছে। ৱৰ্ল্ড ৱাটাৰ ডে অৰ্থাৎ বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 22 মাৰ্চত। 2025 বৰ্ষৰ বিশ্ব জল দিৱসৰ থিম আছিল গ্লেচিয়াৰ প্ৰিজাৰ্ভেশ্যন। মহাত্মা গান্ধী মেৰিন নেশ্যনেল পাৰ্ক অৰ্থাৎ মহাত্মা গান্ধী সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান কোন ঠাইত আছে? উত্তৰ ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল আন্দামান নিকোবৰ দ্বীপপুঞ্জত। ধামাল লোকনৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ ধামাল লোকনৃত্য হাৰিয়ানা ৰাজ্যৰ লগত জড়িত। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম হিন্দী ভাষাৰ চলচ্চিত্ৰখন কি আছিল? উত্তৰ মেৰা ধৰম মেৰি মা। নাম্বৰ দৈগুৰুং বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? উত্তৰ গোলাঘাট জিলা। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।